শোণিতপুৰ জিলাৰ সমগ্ৰ শিক্ষাৰ অন্তৰ্গত সকলো বিদ্যালয় পৰিচালনা সমিতিক আমি আমাৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আজি সঁচাকৈ আমাৰ বাবে গৌৰৱৰ দিন যে আজি আপোনালোকক আমাৰ মাজত পাইছোঁ। আপোনালোকে নিজৰ নিজৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম কাম কৰিছে, যাৰ কাৰণে ইয়াত আহি আজি আপোনালোকক আমি সন্মান জনাবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ। সকলোকে পুনৰ সমগ্ৰ শিক্ষা শোণিতপুৰৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আজিৰ এই পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ আপোনালোকক আমি আমন্ত্ৰণ জনাম নাম অনুসৰি, আৰু সেইমতে পৰিচালনা সমিতিসকলে আহি ইয়াত আমাৰ সন্মানীয় অতিথিসকলৰ পৰা নিজৰ পুৰস্কাৰটি গ্ৰহণ কৰিছোঁ। এই বছৰত 25-26 বৰ্ষৰ শ্ৰেষ্ঠ বিদ্যালয়সমূহক আমি পদধাৰে সন্মানিত কৰা হ'ব। আৰু আজি যিটো এই সভাখন যে আয়োজন কৰা হৈছে, এই সভাখন পৰিচালনা কৰিবৰ কাৰণে মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ বিজয় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটোত আমি প্ৰতি বছৰে প্ৰতিটো খণ্ডৰ পৰা প্ৰতিটো ক্লাষ্টাৰৰ পৰা শ্ৰেষ্ঠতম বিদ্যালয় পৰিচালনা সমিতি বা মাতৃ বিদ্যালয়কে সম্বৰ্ধিত কৰা হয়। এই বছৰ 2025-26 বৰ্ষত আমি তেনেদৰে লছবিলাকক আমি কৈছিলোঁ যে তেখেতসকলৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ পৰা একোখন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বা মাতৃগোটৰ নাম নিৰ্দিষ্ট নীতি নিয়মৰে আমাক দিব লাগে আৰু তেওঁলোকে সেইমতে আমাক তেওঁলোকে প্ৰদান কৰিছে। তাৰে ভিতৰত আমি 119খন বিদ্যালয় পৰিচালনা সমিতিৰ নাম পাইছোঁ আৰু এই 119খন বিদ্যালয় পৰিচালনা সমিতি আজিৰ এই দিনটোত আমি সম্বোধিত কৰিব বিচাৰিছোঁ। আমি অতিকে সুখী আমাৰ মাজত আমাৰ সুন্দৰ পাৰফৰ্মেঞ্চৰ বাবে আপোনালোকক আজি সম্বোধিত কৰা হ'ব পুৰস্কাৰ সমিতি। গতিকে বিদ্যালয় নহয় বাকী বিদ্যালয়বিলাকেও অতিথি সন্মানিত হৈ এই গোটেই জ্ঞান স্বীকাৰ কৰিলে, সহায় কৰিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আগলৈ গৈ এনেধৰণৰ সহায় আপোনালোকে আপোনালোকৰ যিখন আছে আগবঢ়াই লৈ যাওক আৰু খুব ভালদৰে কাউন্সেলিং কৰা, তেতিয়া ইন ট্ৰু চেন্স আমাৰ স্কুলে ডেভেলপ আৰু অলৰাউণ্ড ডেভেলপমেণ্ট তেতিয়া সম্ভৱ হ'ব আৰু আমাৰ ডিষ্ট্ৰিক্টত একাডেমিকেলি আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় হ'ব। Once again, I extend my thanks to you all. Thank you very much. Thank you. গতিকে এই যিসমূহ বিদ্যালয়, এই বিদ্যালয়সমূহৰ আজিৰ তাৰিখৰ পৰা আৰু দায়িত্ব যথেষ্ট বাঢ়ি শ্ৰেষ্ঠ মানে কি, আপোনালোক গোটেই ক্লাষ্টাৰটোত আপোনালোক সকলোতকৈ উত্তম হোৱাৰ কাৰণে আপোনালোকক আজি এনেধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰি পুৰস্কৃত কৰা হৈছে। ইতিমধ্যে আমাৰ অতিৰিক্ত আয়ুক্ত মহোদয় লগতে আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালয়ে সুন্দৰভাৱে আপোনালোকৰ যি দায়িত্ব, আপোনালোকৰ যি কৰ্তব্য, এই সন্দৰ্ভত তেখেতলোকৰ বক্তব্য সুন্দৰভাৱে দাঙি ধৰিছে। পৰিচালনা সমিতিৰ উপস্থিত যদি আছে তেওঁলোকক ইয়ালৈ আমন্ত্ৰণ জনালোঁ। এবাৰ চাই দিব। একদিনৰ পাছত আমাৰ শ্ৰেষ্ঠটো আকৌ এনেকুৱা নহ'ব, সেই লেভেলত আমি চলি থাকিব লাগিব যাতে কি
অহা বছৰো বা আগন্ত বছৰো সেই বিদ্যালয়ে আকৌ শ্ৰেষ্ঠ বঁটা ল'ব পাৰে। ইয়ালৈ আমন্ত্ৰণ জনালোঁ আহি যাতে তেওঁলোকে নিজৰ বঁটাটি গ্ৰহণ কৰে। কাৰণে প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি উপস্থিত আছে।